সেইটো কোনো আমাৰ মানা কৰা নাই। কিন্তু আপুনি যদি ঘৰৰ ওচৰতে যদি মুৰ্গী পুহি লয়, আকৌ মুৰ্গী পুহিছে, ব্ৰইলাৰ ফাৰ্ম বনাই পুহিছে, এতিয়া ব্ৰইলাৰ মুৰ্গীটো পোহকচোন, আপোনালোকৰ ইয়াত একদম পূৰা মাখি হৈ যাব গোটেইটো, আপোনালোক ভাত খাবই নোৱাৰিব, ইমানেই মাখি হৈ যাব। তো এইটো আপোনাৰ সমাজখনকো এইটো মানে কি কৰে, প্ৰভাৱিত কৰে। সেইকাৰণে এই বস্তুবিলাক আমি পুহিবলৈ মানে বাধা কৰে ভকতে, যে তুমি এইটো কাম নকৰিবাচোন। আকৌ সেইটোকে আকৌ কোনোবা উল্টা মতলব আনে যে এইটো কাৰণে মানে মানুহটোক এঘৰীয়া কৰি দিলে। এঘৰীয়া কৰাৰ কথা নহয়, আপোনাৰ বিবেকটো, আপোনাৰ যি মানে বুদ্ধি আৰু যিটো জ্ঞান, আমি বুজি পাব লাগে যে মোৰ কাৰণে কোনোবা 10জন যাতে 10জনৰ ক্ষতি নহয়, এই কথাটো আমি সদায় বুজিব লাগিব, হয়নে বাৰু? তেনেকুৱা ধৰণৰ আমি চলিব পাৰোঁ। অকল গাহৰি মুৰ্গী পালন কৰিলেই যে মই জীয়াই থাকিব পাৰিম, এইটো কি লিখা আছে নেকি ক'ৰবাত বা পাইসকল? আপোনালোক চিন্তা কৰক। বোলে গাহৰি মুৰ্গী নোপোৱাকো আমাৰ আইসকলে দেখোন তাঁতৰ শাল হেৰি কৰি কিনি কিমান পইচা গামোচা বৈ কিনিয়ে হৰি ৰাম কিমান টকা গোটাই ল'ব পাৰে। আৰু বহুততো ব্যৱসায় আছে, বহুত ব্যৱসায় আমাৰ আছেনে বাৰু? তো গতিকে আমি আহাৰৰ কথাটোৱে ক'ব লাগিব আইৰ প্ৰশ্নৰ উত্তৰত। কিন্তু এইটো আমি কথা কিয় টানি আনিছোঁ, যাতে আমি এই কথাবিলাক লোকৰ যাতে অহিত নহয়, আমাৰ কাৰণে যাতে আনে যাতে 10জনে কষ্ট নাপায়, এই কথাটো আমি চিন্তা কৰিব লাগিব। আমি যেতিয়া ভকত হৈছোঁ দেই, অভকতৰ কথা নকওঁ, অভকতে গাহৰি খায়, মদ খায়, গাহৰিৰ গঁৰালত শুই থাকে, আমাৰতো কোনো আমাৰ দৰকাৰো নাই কোনে কি কৰিছে। কিন্তু আমি ভকত যেতিয়া হৈছোঁ, আমি এখন সমাজত যেতিয়া আছোঁ, এখন ঘৰত যেতিয়া আছোঁ, আমি এটা পৰিয়ালত আছোঁ। শ্ৰীমন্ত শংকৰদেৱ সংঘ হৈছে ধুবুৰীৰ পৰা শদিয়ালৈকে এখন ঘৰ, হয়নে বাৰু? তো ইয়াৰ ওপৰত আমি যিকোনো প্ৰকাৰে আমি মানুহজনক বুজাবলৈ লাগিব। সেই বুজাবলৈ যাওঁতেই মানে এইটো মানে মিডিয়াত ওলাই দিয়ে যে মানুহজনক এঘৰীয়া কৰি দিলে আৰু বোলে শাস্তি দিছে সংঘৰ মানুহবিলাক তেনেকুৱা, আৰু তেওঁলোকে আকৌ মনে মনে গাহৰি খায়, মদ খায় বুলি কৈ দিয়ে। এতিয়া ভকতিটো সেইটো বস্তু নহয় নহয়। আপুনি মদ খাইছে, আপুনি গাহৰি খাইছে, সংঘত থাকি কিবা এটা কৰিছে, সেইটো অকল আপোনাৰ ক্ষতিহে। আপোনাৰ কাৰণে মইতো মৰিব নোৱাৰোঁ ন, পাৰিম জানো? গতিকে এই কথাটো আমি ধ্যান দিব লাগিব যে আপোন শত্ৰু, আপোন মিত্ৰ, আপোন ৰাখে, আপোন মাৰে। নিজে নিজৰ শত্ৰু নিজে নিজকে ৰাখিবও পাৰে, নিজকেও মাৰিব পাৰে। গতিকে নিজৰ শত্ৰু যেতিয়া নিজেই, আপুনি আপোনাৰ শত্ৰু আপুনি আপোনাক ৰাখিব পাৰে, আপুনি আপোনাক প্ৰতিষ্ঠিত কৰিব পাৰে। গতিকে এইখিনি কথা আমি আজি সামাজিকভাৱে আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ, বেয়া নাপাব, অকণমান দীঘলীয়া হ'ল। আৰু সাত্বিক আহাৰ আপোনাৰ ল'ৰা ছোৱালীবিলাকক খোৱালে তেওঁলোকৰ কাম, ক্ৰোধ, লোভ,